নমস্কাৰ সকলোকে শুভজিকেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ বাবে। এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিসকল অৰুণোদয় আঁচনি পুৰণি হিতাধিকাৰী আছিল তেখেতৰ যদি এইবাৰ লিষ্টত নাম অহা নাই, লগতে তেখেতসকলে গেছৰ ফৰ্ম আৰু কিতাপো লাভ কৰা নাই, তেনে ক্ষেত্ৰত তেখেতসকলে কি কৰিব, লগতে আপোনালোকৰ একাউণ্টত যদি চৰকাৰৰ ফালৰ পৰা দিয়া এটকাটো এতিয়াও ক্ৰেডিট হোৱা নাই তেনেহ'লে আপোনালোকে কি কৰিব, কেনেকৈ চেক কৰিব, সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাওক আৰু প্ৰথমবাৰৰ বাবে যিসকল আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব এনেকুৱা ইনফৰ্মেটিভ আপডেট পাই থাকিবলৈ। আহক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া প্ৰথমতে ক'ব বিচাৰিছোঁ যে অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া 2024 ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হৈছিলে আৰু এই আবেদন 30 জুন 2025 হৈছিলে। প্ৰথম অৱস্থাত ইয়াৰ সময়সীমা কম আছিলে যদিও যিসকলে আবেদন কৰিব পৰা নাছিলে ৰেচন কাৰ্ডৰ নথকাৰ ফলত তেখেতসকলৰ বাবে সময়সীমা বৃদ্ধি কৰি 30 জুন ৰখা হৈছিলে। আৰু যিসকলে আবেদন কৰিছিলে তেখেতসকলে এতিয়া ফাইনেল লিষ্ট তেখেতসকলৰ আহি গৈছে আৰু তেখেতসকলৰ একাউণ্টত এতিয়া 17 ছেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যেন তেখেতসকলৰ একাউণ্টত 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ ধন জমা হ'ব। এতিয়া অৰুণোদয় আঁচনিৰ ধন জমা হোৱাৰ আগতে এতিয়া তেখেতসকলৰ একাউণ্টত এটকাকৈ জমা হৈছে, কিছুমানৰ হৈছে কিছুমানৰ হোৱা নাই। এতিয়া বহুতৰে কুৱেশ্যন আহিছে যে এটকাটো যদি জমা নহয় তেনেহ'লে আমি অৰুণোদয় আঁচনিৰ ধন লাভ নকৰোঁ নি, অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ সেই এটকাটো জমা হ'বই লাগিব নি, তেনেকুৱা বিভিন্ন প্ৰশ্ন আহিছে। তাৰ ফল উত্তৰ হিচাপে মই দিব বিচাৰিছোঁ যেন এটকাটো আপোনালোকৰ এইটো কাৰণে আহিছে যেন আপোনালোকৰ একাউণ্টটো শুদ্ধকৈ বা আপোনালোকৰ সঠিকভাৱে চলি আছেনে নাই। যিহেতু কিছুমান একাউণ্টৰ আধাৰৰ লগত ছেটিং কৰা হোৱা নাই, আধাৰৰ লগত লিংক নাই, তেখেতসকলৰ এই সমস্যাটো প্ৰায় হ'ব। যিসকলৰ আধাৰৰ লগত লিংক নাই তেখেতসকলৰ একাউণ্টৰ এটকাটো নোসোমাব। আপোনালোকে আধাৰৰ লগত আপোনালোকৰ একাউণ্ট লিংক হৈছেনে নাই তাক কেনেকৈ চেক কৰিব পাৰিব আপোনালোকৰ নিজৰ মোবাইলতে, সেয়া মই ভিডিঅ' বনাই লৈছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব, আপোনালোকে চেক কৰি চাব। যদিহে আপোনালোকৰ আধাৰ লিংক হৈ থকা নাই তেনেহ'লে আপোনালোকে সোনকালে বেংকত গৈ আধাৰ লিংক কৰি ল'ব। আৰু এটা কাৰণে আপোনালোকৰ একাউণ্টত এটকা জমা হ'ব নোৱাৰিব পাৰে, আপোনালোকৰ বেংকখন যদি আপোনালোকে আপডেট কৰা নাই বা আপোনালোকৰ মোবাইল নম্বৰত আপোনালোকৰ মেছেজ নাহিব পাৰে কেতিয়াবা, সেইটো কাৰণে আপোনালোকে বেংকলৈ যাব, নিজৰ ব্ৰাঞ্চত আপোনালোকৰ একাউণ্টটো আপডেট কৰিব আৰু পাৰিলে আপোনালোকে একাউণ্টত কিবা এটা ট্ৰেঞ্জেকশ্যন কৰিব, 200 টকা 100 টকা এটা জমা কৰিব বা আপোনালোকে জমা ধন আপোনালোকে 100 টকা আপোনালোকে উলিয়াই চাব বেংকৰ একাউণ্টৰ পৰা, তেতিয়া আপোনালোকৰ একাউণ্টটো সঠিকভাৱে চলিছেনে নাই আপোনালোকে গম পাব। আৰু লগতে আপোনালোকে আধাৰ কাৰ্ড আপোনালোকৰ একাউণ্টত লিংক হৈ আছেনে নাই আপোনালোকে বেংকত কাম কৰা কাৰোবাক সুধিলেও তেখেতে চাই দিব। আপোনালোকে এইকেইটা কাম আপোনালোকে এটকাটো সোমোৱা আপোনালোকে জমা হ'ব নহ'ব চেক কৰাত সুবিধা কৰিব। লগতে এই এটকা জমা হোৱাৰ কোনো অন্তিম তাৰিখ নাই, বহুতে সুধিছে কিন্তু ইয়াৰ অন্তিম তাৰিখ তেনেকৈ ঘোষণা কৰা নাই, কাৰোবাৰ সোনকালে কাৰোবাৰ দেৰিকৈ আহিছে। এতিয়া মই আহিছোঁ দ্বিতীয়টো আপডেটলৈ। আৰু যিসকলে আপোনালোকে আবেদন কৰিছিলে লিষ্টত নাম নাহিল তেখেতসকলে গাঁও পঞ্চায়তলৈ গৈ এবাৰ খবৰ কৰি চাব পাৰে। যিহেতু অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন আকৌ হ'ব বুলি চৰকাৰে ঘোষণা ইতিমধ্যে কৰিছেই, যেতিয়া আপোনালোকে আবেদনৰ কাৰণে ফৰ্ম দিব তেখেতসকলে তেতিয়া আপোনালোকে গাঁও পঞ্চায়তত আপোনালোকে পাবলৈ গাঁও পঞ্চায়তৰ লগত আপোনালোকে যোগাযোগটো ৰাখি থওক, যাতে আপোনালোকে যদিহে আপোনালোকে যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে নিশ্চয় অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, আৰু যদিহে আপোনালোকে যোগ্যতা নাই তেনেহ'লে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন লাভ নকৰে। সেইবাবে আপোনালোকে চিন্তা কৰিব নালাগে, চৰকাৰে প্ৰতিগৰাকী যিসকল যোগ্য হিতাধিকাৰী হয় তেখেতসকলক অৰুণোদয় আঁচনি প্ৰদান কৰিবই। যদিহে আপোনালোকে কিতাপ পোৱা নাই, গেছৰ ফৰ্ম পোৱা নাই তেতিয়াহ'লেও চিন্তা কৰিব নালাগে, যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেতিয়া আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আপোনালোকে খালি KYC আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছেনে নাই আৰু আপোনালোকৰ মোবাইল নম্বৰ কিজানি আপোনালোকৰ ৰেজিষ্টাৰ্ড নহ'বও পাৰে বেংক একাউণ্টত, তেতিয়া আপোনালোকৰ নাম নাহিব পাৰে। তো এনেকুৱা কিছুমান সমস্যা হ'ব পাৰে, চিন্তা কৰিব নালাগে, আপোনালোকৰ নিশ্চয় সোমাব আপোনালোকৰ একাউণ্টৰ অৰুণোদয় আঁচনি ধন 17 ছেপ্টেম্বৰ তাৰিখে। কিবা জানিব থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব বুলি আশা থাকিলে, আৰু আপোনালোকে চিন্তা কৰিব নালাগে, যেতিয়া আপোনালোকৰ একাউণ্টত কিবা অৰুণোদয় আঁচনি ধনৰ আপডেট আহে মই নিশ্চয় আপোনালোকৰ ভিডিঅ' বনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব যাতে সময়মতে আপডেটসমূহ পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।